ৰাজ্যৰ 23টা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰী প্ৰতিবাদ কৃষি বিশ্ববিদ্যালয়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তত 23টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহে ৰাজ্যৰ কৃষকসকলক কৃষি সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ দিয়াৰ লগতে সহায় সহযোগিতা আগবঢ়াই আহিছে। কিন্তু ইয়াৰ কৰ্মচাৰীসকলৰ নিযুক্তি পত্ৰত তেওঁলোকে এনপিএছৰ সুবিধা লাভ কৰিব বুলি স্পষ্টকৈ লিখাৰ পাছতো কৰ্তৃপক্ষই শেহতীয়াকৈ এই সুবিধা উঠাই দিয়াৰ সিদ্ধান্ত লৈছে। যাৰ বাবে আজি ৰাজ্যৰ 23টা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰীসকলে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বিগত 15-20 বছৰ ধৰি বহু কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য আদায় পোৱা নাই। একো বিশেষ সুবিধা নথকা কৰ্মচাৰীসকলৰ কেৱল এনপিএছৰ সুবিধা আছিল। এতিয়া সেয়াও উঠাই দিবলৈ বিচৰাৰ কৰ্মচাৰীসকলৰ নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে। যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট, আসাম লাইভ 7। অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা অভিন্ন অংগ কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ বিৰুদ্ধে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ যি এনপিএছ আমাৰ আছিলে, যিটো আমাৰ প্ৰাপ্য যি এপইণ্টমেণ্ট লেটাৰত আমাৰ লিখিত আছিলে, সেই এপইণ্টমেণ্ট অৰ্ডাৰৰ যিখিনি নীতি আছিলে সেই নীতিখিনি উলংঘা কৰি আমাৰ এনপিএছ হঠকাৰী এটা সিদ্ধান্ত যিটো ল'লে এনপিএছখিনি উঠাই দিয়াৰ ক্ষেত্ৰত, তাৰ বিৰোধিতাৰে আমি 23টা কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ কৰ্মচাৰী আহি আজি আমি ইয়াত এই প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ, যাতে আমাৰ যিসমূহ নিজৰ প্ৰাপ্য আছিলে, যিটো ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত অকল যি এনপিএছে আমাৰ এটা ভৱিষ্যতৰ ক্ষেত্ৰত কাৰ্যপন্থা আমাৰ বা কাৰ্যনিৰূপক হিচাপে আমাৰ ল'ব পাৰে।